যোৱা 6 তাৰিখৰ পৰা কণ্টিনিউ ইয়াত মহিলাসকলৰ চাইকেল ৰেলী চিৰাঙত চলি আছে আৰু আজি ইণ্টাৰনেশ্যনেল ওমেন ডেৰ লগত সংগতি ৰাখি পেলাই এই চাইকেল ৰেলীটো সমাপ্ত হ'ব আৰু ইয়াত এটা ৰাজহুৱা সভা হ'ব। তো আজি ইয়াত বিভিন্ন মহিলা নেতৃবৃন্দক আমি আমন্ত্ৰণ জনাইছোঁ। মহিলাৰ সবলীকৰণ বা মহিলাৰ যিটো এৱাৰনেছৰ কথাটো পাতিবৰ কাৰণে বিশেষকৈ আমাৰ উদ্দেশ্যটো হৈছে যে সমাজত মহিলাসকলক বাদ দি পেলাই এটা সমাজ নহয় আৰু সমাজৰ সকলো প্ৰক্ৰিয়াতে মহিলাৰ প্ৰয়োজন আছে, কিন্তু তথাপিতো মহিলাসকলৰ যিখিনি সন্মান বা মহিলাসকলৰ যিখিনি স্থান পাব লাগে সেই স্থানটো দিব পৰা নাই, তেনেকুৱা এটা অনুভৱ হৈছে। তো সেইকাৰণে আজি মহিলাসকলৰ যি সমস্যা আছে এই সমস্যাবিলাক যদি সমাধান হ'ব লাগে তাত এটা বলিষ্ঠ পদক্ষেপ হ'ব লাগিব আৰু বলিষ্ঠ পদক্ষেপ হ'বলৈ ইয়াত এৱাৰনেছটো আনিব লাগিব। তো সেইকাৰণে আজি ভাৰতৰ যিটো সমাজ এই সমাজখন পুৰুষ প্ৰধান সমাজৰ নিচিনা এটা উপস্থাপন হৈছে বা অসমত আজি যিটো দেখিবলৈ পাইছোঁ ইয়াত মহিলাসকলে সমাজ গঢ়াৰ কাৰণে যিখিনি অৱদান দিছে বা কাম কৰিছে, তথাপিতো এটা পুৰুষৰ কথাটো সদায় আগত আহি আছে, কিন্তু মহিলাৰ কথাটো সদায় পিছ পৰি আছে। আনপিনেদি মহিলাৰ ওপৰত যিটো দৃষ্টি সেইটো সমাজৰ কেতিয়াও সলনি হোৱা নাই। আজি বিভিন্ন সময়ত মলেষ্টেশ্যনৰ নিউজ আহিছে, ৰেপৰ নিউজ আহিছে, ওমেন ট্ৰাফিকিঙৰ মহিলাসকল ভিক্টিম হৈছে, ডমেষ্টিক ভাইলেন্সৰ ভিক্টিম হৈ আছে, বিভিন্ন সমস্যাত আজি মহিলাসকল আছে। প্ৰেগনেণ্ট মহিলাসকলে যেনেকৈ আজি চৰকাৰী সুবিধা পাব লাগে সেইটো পোৱা নাই, যাৰ কাৰণে আজি ৰেটটো যিটো মানে মৰ্টেলিটি ৰেট সেইটো এতিয়াও মানে বাঢ়ি আছে। চ' বিভিন্ন মাল নিউট্ৰিশ্যন, এনিমিয়া, বিভিন্ন সমস্যাৰ সন্মুখীন হ'ব লগা হৈছে। চ' সেইবিলাক গোটেই কথাটো চাই পেলাই আমি নিখিল বড়ো ছাত্ৰ সন্থাই মহিলাসকলৰ এটা এৱাৰনেছ আনাৰ কাৰণে আৰু মহিলা সবলীকৰণৰ যিটো কাম আছিলে সেইটো অলপ ইয়াতকৈ বেছি ভালকৈ কৰিবৰ কাৰণে আমি এটা পদক্ষেপ লৈছোঁ আৰু এই বছৰটো আমি ওমেন এৱাৰনেছ বছৰ হিচাপে লৈ পেলাই অসমৰ বিভিন্ন প্ৰান্তত চাইকেল ৰেলীটো কণ্টিনিউ হ'ব আৰু মহিলাসকলৰ কাৰণে প্ৰায় 1200 বিভিন্ন স্থানত আমি এৱাৰনেছ মিটিং কৰাৰ কাৰণে ইতিমধ্যে ঠিক কৰিছোঁ। উদ্দেশ্যটো হৈছে যে মহিলাসকলক আগুৱাই লৈ যাব লাগিব। যি মহিলাসকলৰ আজি এটা ঘৰত ৰাতিপুৱা উঠি চাহ একাপ পানীৰ পৰা লৈ পেলাই গধূলিলৈকে যিখিনি কাম কাজ সেইটো মহিলাসকলে চাই আছে। আজি অৰ্থনীতিভাৱে ঘৰখন যেনেকৈ নহওক চাব লাগে মহিলাসকলে চাই আছে। পৰিষ্কাৰ পৰিচালনা, হাইজেনিক গোটেই মানে মহিলাসকলে মেইনটেইন কৰি আছে। চ' গোটেই কথাটো কৰি থকাৰ পিছতো, গোটেই কামটো কৰি থকাৰ পিছতো মহিলাসকলক যে এটা ভাল স্থান দিব পৰা নাই। আজি BTC অঞ্চলত যদি কথা পাতিবলৈ যায় যে আজি BTCত 40টা MCLA সমষ্টি আছে, তাত এজনো ইলেক্টেড মহিলা নাই মানে। চ' সেইটো আমাৰ কাৰণে দুৰ্ভাগ্যজনক কথা। অসম এছেম্বলিত কেইজন আছে, ভাৰতৰ পাৰ্লিয়ামেণ্টত কেইজন আছে, আমাৰ VCDCত কেইজন আছে। চ' ৰাজনৈতিকভাৱে যিটো পলিচি মেকিং, যি পলিচিটো নেকি ৰাইজৰ কাৰণে হয়, সকলৰ কাৰণে হয়, তাত মহিলাসকলৰ যদি অলপো মানে চেটো নাথাকে, অলপো যদি মতামতো নাথাকে, তেনেহ'লে সেই যি পলিচিবিলাক হ'ব সেই পলিচিবিলাক সদায় আধৰুৱা হ'ব। সেইকাৰণে মহিলা সবলীকৰণটো খুব দৰকাৰ হৈছে আৰু আমি ইয়াৰ কাৰণে এৱাৰনেছটো কণ্টিনিউ কৰাৰ কাৰণে এই উদ্দেশ্য লৈ পেলাই আজি ইয়াত সভা আয়োজন কৰিছোঁ যে ইণ্টাৰনেশ্যনেল আজি ওমেন ডে, ইণ্টাৰনেশ্যনেল ওমেন ডে হিচাপে অকল আমাৰ বড়োসকলৰ বা এই অঞ্চলতে নহয়, পৃথিৱীত বিভিন্ন প্ৰান্তত মহিলাসকলে আজি বিভিন্ন সমস্যাৰ সন্মুখীন হৈছে, বলি হৈছে। শেহতীয়াভাৱে দিল্লীত নৰ্থ ইষ্টৰ ছোৱালীবিলাকক যিটো আচৰণ দেখাইছে সেইটো অতিকৈ ঘৃণনীয় আৰু দুৰ্ভাগ্যজনক কথা। ভাৰতৰ নিচিনা এটা ৰাজ্য, সেই দেশ, যি দেশত মানে আজি মহিলাসকলৰ স্থানটো ওপৰত থাকিব লাগিছিলে, ৰামায়ণ মহাভাৰত সকলোতো আজি মহিলাৰ কথা আছে, সকলোৰ স্থান আছে, তাৰ পিছতো আজি যিটো মানে আচৰণ দেখুৱাইছে সেইটো অতিকৈ দুৰ্ভাগ্যজনক কথা আৰু লজ্জাজনক কথা। গতিকে ভাৰতবৰ্ষ হিচাপে, অসম হিচাপে মহিলাসকলৰ ওপৰত দৃষ্টি সলনি কৰাৰ মানে আজি দায়িত্ব আহি পৰিছে আৰু আমাৰ সমাজখনৰ মহিলাসকলক সবলীকৰণ কৰা, আগবঢ়াই লৈ যোৱাত বহুত মানে কৰণীয় আছে। সেইটো আমি নিখিল বড়ো ছাত্ৰ সন্থা হিচাপে যিখিনি আমাৰ কৰণীয় সেইটো কৰিবলৈ আমি চেষ্টা চলাবৰ কাৰণে এইটো মানে প্ৰস্তুতি চলাইছোঁ। আৰু দেখা গৈছে যে অলপতেই BTC কেবিনেটে এক সিদ্ধান্ত গ্ৰহণ কৰিছিলে, সেইটোক লৈ মানে এক অহিষ্ণুতা বাতাবৰণ সৃষ্টি হৈছিলে, সন্মুখত দুটাকৈ নিৰ্বাচন, এই ক্ষেত্ৰত কি ক'ব? BTCয়ে এটা অৰ্ডাৰ আগত ওলাল, এটা নটিফিকেশ্যন যোৱাকালি ওলাল। চ' এই ঘটনাটো যোৱাকালি চব মানে পৰিসমাপ্তি হৈ গ'ল এনেকৈ আমি ভাবিছোঁ। ইয়াত দুটা কথা আমি উপলব্ধি কৰিছোঁ। এটা হ'ল ৰাজনৈতিকৰ এটা বাতাবৰণ বা ৰাজনৈতিক এটা টেণ্ডেঞ্চি, আনটো হ'ল সমাজখনৰ মাজত অলৰেডি এটা ডাঙৰ বিভাজন আহিল। সেই বিভাজনটো সমাজে কৰা নাই,
কেইজনমান নেতৃত্বই ইণ্টেনশ্যনেলি নিজৰ ৰাজনৈতিক লাভালাভৰ কাৰণে ব্যক্তিগত লাভালাভৰ কাৰণে সমাজখন বিভাজন কৰি পেলালে গতিকে আজি ভাৰতবৰ্ষত বিভিন্ন ভাষা ভাষী ধৰ্মাৱলম্বী লোক আছে তাত আজি ভাৰতবৰ্ষত মানে বিভিন্ন ভাষা ভাষী লোকৰ মাজত ৰাজনৈতিকভাৱে বিভাজন কৰিব ওলাইছে কিন্তু তেনেকুৱা ধৰণৰ শক্তিয়ে আজি কাম কৰিলেও তাত মানে বিফল হৈছে অসমত তেনেকুৱা শক্তিবিলাক কাম কৰি আছে গতিকে অসমত সেই লাৰ্জাৰ ইণ্টাৰেষ্টত তেখেতসকলে কাম কৰিব পৰা নাই তথাপিতো কৰি আছে আৰু এতিয়া BTCটো এটা ক্ষুদ্ৰ এটা অঞ্চল সেই ক্ষুদ্ৰ অঞ্চলত আজি তেখেতসকলে এই বিভেদগামী ৰাজনীতিটো কৰি পেলাই কিছুমানে নিজৰ লাভালাভ ল'ব বিচাৰিছে সেইটো এটা শক্তি আনটো হ'ল বড়োসকলক বিভাজন কৰি পেলাই ৰাজনীতি কৰা আনটো হ'ল অনাবড়োসকলক বিভাজন কৰি ৰাজনীতি কৰা আৰু কাকবা লাগে বড়োকো লাগে অনাবড়োকো লাগে তাৰ ৰাজনীতি ষ্ট্ৰেটেজিটো আকৌ বেলেগ গতিকে এই গোটেই ৰাজনীতি বড়ো বিভাজন অনাবড়ো বিভাজন বড়ো অনাবড়োৰ মাজত বিভাজন বড়ো অনাবড়ো ভোট লৈ পেলাই কোনোবা জিকিব বিচাৰা তাৰ মাজত আজি BTCৰ 32 লক্ষ জনসাধাৰণ আছে গতিকে 32 লক্ষ জনসাধাৰণৰ ভৱিষ্যতটো এই নেতা পালি নেতা কেইজনৰ ওপৰতে নিৰ্ভৰ হৈছে গতিকে আমাৰ ৰাইজৰ এটা এপ্ৰ'চ ইয়াত থাকিব লাগে যিসকল আজি ৰাজনীতি কৰিবলৈ আহিছে যি ৰাজনীতি ইয়াত চলি আছে সেইটো সমাজকৰণৰ কাৰণে কিমান ভাল হ'ব কিমান বেয়া হ'ব চোৱা চিতা কৰাৰ দৰকাৰ আহিছে আৰু ইয়াত সংবাদ মাধ্যমৰ এটা দায়িত্ব আছে মই বিশেষকৈ আমাৰ গ্ৰাছৰুট সংবাদৰ মই কথা ক'ব বিচৰা নাই আজি টিভি চেনেলত বহি পেলাই যিসকলে প্ৰশ্ন সোধে ৰাজনৈতিক নেতাবিলাকত মই তেখেতসকলৰ প্ৰতি মোৰো প্ৰশ্ন আছে যে ৰাজনৈতিক নেতাবিলাকক যোনে শাসনত আছে সেই শাসনত থকা নেতাবিলাকক উন্নয়নৰ প্ৰশ্ন সুধিব লাগে নে মানে আজি এই কথাবিলাক সুধিব লাগে যি কথাবিলাক নেকি সমাজ বিভাজন হয় স্পৰ্শকাতৰ কথাবিলাক সুধিব লাগে বেছি না উন্নয়নৰ কথা সুধিব লাগে আজি BTC বুলি ক'লে ইয়াত 32 লাখ জনসাধাৰণ আছে আৰু অসমৰ পপুলেশ্যনৰ 12% অসমৰ পপুলেশ্যনৰ 12% জনসাধাৰণ সেইটো অসমৰে জনসাধাৰণ এতিয়াও এইটো এটা কাউন্সিলহে তো অসম চৰকাৰৰ ইয়াত দায়িত্ব এটা আছে ভাৰত চৰকাৰৰ এটা দায়িত্ব আছে BTC গঠন হোৱাৰ আজি 15 বছৰত এটাও আইন পাছ হোৱা নাই নতুন যিকোনো আইন হ'ব লাগে 40টা ডিপাৰ্টমেণ্টৰ এটাও আইন পাছ হোৱা নাই সেই আইনটো অসম চৰকাৰে কৰি দিয়া নাই আৰু ইয়াত যিটো বাজেট আহি আছে হাইষ্ট 442 কোটি আহিল কিন্তু 12% পপুলেশ্যনত চালে বছৰি 1200 কোটি 1500 কোটি অসমৰ বাজেটৰ পইচা আহিব লাগে সেই পইচা অহা নাই আজি ইয়াত হেল্থ সেক্টৰত চাওক হস্পিটেল বনাইছে সুপাৰ স্পেচিয়েলিটি হস্পিটেল ৰূপনাথ ব্ৰহ্ম হস্পিটেল ষ্টাফ নাই ইয়াতে মছলপুৰত হস্পিটেল বনাইছে ষ্টাফ নাই কোনো ডক্টৰ নাই মানুহৰ অৱস্থা কেনেকুৱা হৈছে ICDS চেণ্টাৰ এটাও ভালমতে চলা নাই ইয়াত এই প্ৰশ্নবিলাক কৰিব লাগিব যে ICDS চেণ্টাৰ ইয়াতে কিয় চলা নাই ইয়াত মানে হস্পিটেলৰ ব্যৱস্থাবিলাক কিয় চলা নাই ভূটান বৰ্ডাৰত খোৱা পানীৰ ক্ৰাইচিছ হৈ আছে কিয়ৰ কাৰণে হৈ আছে এই প্ৰশ্নবিলাক কোনোদিন কৰা নাই জব কাৰ্ড পোৱা নাই শিলং জিলাত বহুত মানে ব্লকত এতিয়া জব কাৰ্ড বন্ধ কৰি থৈছে মানুহ জব কাৰ্ড পোৱা নাই সো সেইটো কিয় পোৱা নাই ৰাস্তা পদূলি সব ভাঙি গ'ল সিদিনা বনালে ৰাস্তা আকৌ ভাঙি গ'ল সো এই প্ৰশ্নবিলাক কিন্তু ৰাজনীতিক নেতাবিলাকত কৰাটো আমি দেখিবলৈ পোৱা নাই খালি ইয়াত কি সমাজখন কেনেকৈ বিভাজন কৰিব পাৰে কেনেকৈ মানে এটা মানে জনগোষ্ঠী আনটোৰ লগত কাজিয়া কৰাব পাৰে তেনেকুৱা প্ৰশ্নবিলাকে আমি দেখিবলৈ পাইছোঁ গতিকে আজি BTCৰ যিটো ভূমিৰ কথাটো লৈ পেলাই যিটো শংকা আছিলে যোৱাকালি যিটো অৰ্ডাৰ ওলাৰ ইয়াৰ পিছতো শংকাটো থাকিব নোৱাৰে আমি আগতে কৈছোঁ যে BTC যিটো চুক্তি তাত মানে 4.3 আৰু 4.8 ইয়াত স্পষ্টকৈ ইয়াত বসবাস কৰা 2003 চনৰ আগৰ যিবিলাক নন ট্ৰাইবেল আছে তেখেতসকলক অধিকাৰ দিয়া হৈছে কিন্তু ইয়াত বেল এণ্ড ব্লকটো মেনশ্যন কৰা নাছিলে বেল ব্লকটো চাইলেণ্ট আছিলে চাইলেন্স মিন ইয়াত বেল এণ্ড ব্লকটো ইমপ্লিমেণ্ট হ'ব এই কথাটো আমি ধৰি লৈ আছিলে কিন্তু ইয়াত যিটো দেখা পাইছে যে ভূমিৰ অধিকাৰ লাগাতকৈ মানে বড়ো অনাবড়োৰ মানে কাজিয়াটো বাঢ়াবৰ কাৰণেহে কিছুমানে খুব বেছিকৈ লাগা যেন আমি দেখিবলৈ পালোঁ যাৰ কাৰণে এটা দিনতে ইমান ভাইলেণ্ট হৈ গ'ল ইমান মটৰচাইকেল জ্বলালে বিভিন্ন ঘটনা হৈ গ'ল মানুহ জ্বলাই দিয়াৰ নিচিনা এটা ঘটনা হৈ গ'ল সো এইটো ঘটনা আৰু কিছুমান যি জনগোষ্ঠীবিলাকৰ ইয়াত কোনো লেনা দেনা নাই সেই জনগোষ্ঠীবিলাকো আৰু ওপৰত জাপ মাৰিছে মানে নিজৰ নাক কাটি সতিনীৰ যাত্ৰা ভংগ কৰাৰ নিচিনা গতিকে সেইটো দুৰ্ভাগ্যজনক কথা আজি বড়োৰ লগত লাগিব কাৰণে ইমান অৰ্গেনাইজ হৈ আছে যে সেইটোতো আনফৰ্চুনেট আমিতো কাৰ লগত লাগিব কাৰণে এনেকুৱা অৰ্গেনাইজ হোৱা নাই আমি সকলোকে কৈছোঁ আজি বড়োবিলাকে ভাবুকি আহিছে বড়োৰ প্ৰতি ভাবুকি আহিছে আলফাৰ 3-4জনকৈ নেতা হীৰা শৰণীয়াটো সদায় লাগি আছে বড়োৰ এগেইনষ্টত সি মানে জীৱন দিব বোলে জেলত যাব তথাপিতো বড়োৰ এগেইনষ্টত সি লাগিব হীৰা শৰণীয়া ছেকেণ্ড কেইদিনমান আগতে জিতেন দত্তই হোমকাৰ দিলে যে মানে তাত যদি খিলঞ্জীয়া মানুহৰ যদি হাৰাশাস্তি হয় কিবা হয় আমি খুদাই নেৰো জিতেন দত্ত আমাক হোমকাৰ দিলে তাৰপিছত অৰবিন্দ ৰাজখোৱাই ক'লে যে চিৰিয়া হ'ব এইটো এনালাইচিছ কৈছে না ধমকি দিছে অৰবিন্দ ৰাজখোৱা ক'ব চিৰিয়া হ'ব তাৰপিছত অভিজিত অসমে ক'লে যে BTC যদি নানবৰ্ডৰ কিবা এটা হ'ব নানবৰ্ডৰ যদি কিবা এটা হয় বড়োবিলাক যদি অসমত থকা বড়োবিলাকক খুদাই নেৰে চ' ভাবুকি কাৰ প্ৰতি আহিছে আমাক একদম মানে সোভাৰিন বিচাৰা দলে আজি সবচে শক্তিশালী মানে উগ্ৰপন্থী দলে মানে আমাক ভাবুকি দিছে বড়োসকলক চ' আমাৰ ভাবুকি আহিছে না অহা নাই তো সেইটো কোনে এনালাইচিছ কৰিব
তো বড়োবিলাকক মাৰাটো তেখেতসকলৰ উদ্দেশ্য আছিলে নেকি আজি তেখেতসকলে উপনিবেশিক শাসন এটা সময়ত ভাৰতৰ উপনিবেশিক শাসনৰ পৰা স্বাধীন হ'বৰ কাৰণে সংগ্ৰাম কৰিলে আজি ইহঁতে আহিলে মেৰা ভাৰত মহান হৈ গ'ল মেৰা ভাৰত মহান হৈ পেলাই টাৰ্গেটটো বড়োহে হৈ গ'ল আজি ধুবুৰী জিলাত কি হৈ আছে পপুলেশ্যনটো কাৰ বাঢ়িছে দৰঙত কাৰ পপুলেশ্যন বাঢ়িছে নগাঁৱত কাৰ পপুলেশ্যন বাঢ়িছে BTCতে ভাবুকিটো দেখিবলৈ পাইছে কিন্তু সেই অঞ্চলত যে মাটি বাৰী চব বেলেগে লৈ পেলাই তহিলং হৈ গ'ল এই কথাবিলাক আজি ক'বলৈ সাহস নাই তো তেনেকুৱা যদি অৱস্থাত অসম চলিব লাগে অসমখন আমি নহয় তেখেতসকলে নিজৰ জুইৰে নিজে অসমখন পুৰি ল'ব যাই আছে আজি কৈছে স্বাধীন মানে সবাৰে কি খিলঞ্জীয়াৰ সংজ্ঞা 71টো মানি ল'ব লাগে বোলে যোৱা বছৰ কংগ্ৰেছ চৰকাৰৰ সময়ত মানে বহুত কিবা কিবি আহিল সবে মানি ল'লে আৰু এতিয়া আলফাই আহি পেলাই কৈছে নহয় 17 নহয় মানে 1826টো মানি ল'ব লাগিব আৰে ইটো এটা কথা সেইটো এটা কথা নিজৰ মানে জুই জ্বলাই পেলাই আনক জ্বলাব বিচাৰিছে সেই জুলেদি তেখেতসকলে নিজে জ্বলিব গৈ আছে গতিকে মোৰ কথা সেইটোৱে যে BTC অঞ্চলটোত যিখিনি বসবাস কৰিছে বহুত সেনজিটিভ এৰিয়া আমি বাৰংবাৰ ভায়োলেন্স বিচৰা নাই আৰু প্ৰত্যেকটো কথাতে দল সংগঠনে খালি আমি মাৰিব লাগে কাটিব লাগে জ্বলাব লাগে এনেকা এই কথাটো হ'লে কিন্তু কাৰো লাভ নহয় আমাৰতো লাভ নহয় কাৰো লাভ নহয় সেইকাৰণে আমি কৈছো যে ইয়াত নন ভায়োলেন্স শান্তি আমিও সংগ্ৰাম কৰিছো আপোনালোকেও কৰক কেতিয়াবা পাৰো যদি আপোনালোকৰ সংগ্ৰামটো আমি সাপোৰ্ট কৰিম নোৱাৰো যদি আমি মনে মনে থাকিম কিন্তু আপোনালোকে হকে বিহকে অনলি বড়ো কোনবা ৰাজনীতিক নেতাই ভুল কৰিলেও বড়ো কোনবা চুৰ ডকাইতে ভুল কৰিলেও বড়ো সবতো যদি বড়ো আহে তেনেহলে এনেকা ডিক্লেয়াৰ দি দিয়ক যে বড়ো আৰু এই পৃথিৱীত থাকিব নালাগে সেইখিনিয়ে ক'ব বাকিটো সো মোৰ মানে ৰেছপন্সটো সেইখিনিয়ে থ্যাংক ইউ